নমস্কাৰ বন্ধু বান্ধৱীসকল এলপি আৰু ইউপিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ অফিচিয়েল নটিফিকেশ্যন আহিলে কাক কাক মাতিছে সবিশেষ ভিডিঅ'টো আমি আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম আজি 4 তাৰিখত এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে। ইন পাৰ্চুৱেঞ্চ অফ দি গভ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন নটিফিকেশ্যন ভাইট লেটাৰ নাম্বাৰো দিছে ডেটেড 28/2024 এন এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ ৰেগুলাৰ টিচাৰ of LP and UP school under DW Assam dated 26/12/2023 অর্থাৎ এডভারটাইজমেন্টৰ সবিশেষ দিছে it is for information of all concerned সকলোৰ কাৰণে এটা জাননী দিয়া হৈছে that physical document verification of the candidates who have applied against the advertisement যিসকল প্ৰাৰ্থী আবেদন কৰিছিলে এডভাৰটাইজমেন্টৰ বিপৰীতে তেওঁলোকৰ কাৰণে দিয়া হৈছে who have applied against the advertisement and submit documents in support of the extracurricular activities jihokole submit korisile tenokor karone hoise jene cultural sports NCC will be held from 6 September 2024 the details are as below aru hobihek dia hoise orthat jihokole cultural sports NCC tenuka disil tenokor asil tenokor karone verification hobo date to dia hoise 6 September aru time to dia hoise ratipo 11:30 bajar pora আবেলি 5:30 লৈকে ভেনুটো দিয়া হৈছে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম ইছে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম কাহিলিপাৰা গুৱাহাটী আৰু গুৱাহাটীৰ ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ কনফাৰেন্স হলত দিয়া হৈছে দি লিষ্ট অফ কালচাৰেল স্পৰ্টছ এনচিসি অফ ক্যান্ডিডেট ফৰ দি ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন ইজ আপলোডেড ইন দি অফিচিয়েল ৱেবছাইট DW আছাম আৰু এই যিসকল প্ৰাৰ্থীসকলৰ নাম DW অফিচিয়েল ৱেবছাইট dw.assam.gov.in আপলোড কৰা হ'ব আৰু এই বিষয়ত অফিচিয়েলি ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ সন্মানীয় বাইদেৱে জনাইছে গতিকে কোন সকলক মাতিছে যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি দি আবেদন কৰিছিলে যিসকলৰ কালচাৰেল আছিল স্পৰ্টছ আছিল NCC আছিল তেওঁলোক অহা 6 ছেপ্টেম্বৰ দিনা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব গতিকে পৰৱৰ্তী সময়ত এই সম্পৰ্কত আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজিলৈ আহোঁ ধন্যবাদ।